নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে IPL 2024ৰ এলিমিনেটাৰ মেচত RCBৰ মুখামুখি হৈছিলে ৰাজস্থান ৰয়েলছ দলটি আৰু এই মেচটোত ৰাজস্থান ৰয়েলছ দলটিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। তো কিমান ৰানত জয়লাভ কৰিলে, কাই কিমান ৰান সংগ্ৰহ কৰিছিলে আৰু আমাৰ ৰিয়ান পৰাগে কেনেকুৱা খেলিছে সকলো আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটা অনুৰোধ, ৰিয়ান পৰাগক যদি ভাল পায় ভিডিঅ'টোত লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজস্থান ৰয়েলছ দলটিয়ে টছত জিকি RCB দলটিক বেটিং কৰিবলৈ পঠায়। RCB দলটিয়ে প্ৰথমত বেটিং কৰিবলৈ আহি বিৰাট কোহলি আৰু ফাফ ডু প্লেছিয়ে মোটামুটি ভালে খেলিছে। বিৰাট কোহলিয়ে 33 ৰান, ফাফ ডু প্লেছি 17 ৰান, কেমৰন গ্ৰীণ 27 ৰান, তাৰপিছত ৰাজেশ পাটিদাৰ 34 ৰান, লুমৰয়ে 32 ৰান, দিনেশ কাৰ্তিক 11 ৰান। এনেকৈ RCB দলটিয়ে 172 ৰান সংগ্ৰহ কৰে আৰু ৰাজস্থান ৰয়েলছ দলটিক 173 ৰানৰ টাৰ্গেট বান্ধি দিয়ে। ৰাজস্থান ৰয়েলছ দলটিয়ে 173 ৰানৰ টাৰ্গেট অতি সহজেই চেছ কৰিবলৈ সক্ষম হয়। তো ৰাজস্থান ৰয়েলছ দলটিৰ স্ক'ৰবোৰ্ড চাবলৈ গ'লে জছৱালে কৰিছিলে 45, কিং কোহলিয়ে কৰিছিলে 20 ৰান, সঞ্জু চেমছনে 17 ৰান, আমাৰ ৰিয়ান পৰাগে কৰিছিলে 26 বলত 34 ৰান, ধ্ৰুৱ জুৰেলে 8 ৰান, তাৰপিছত আহিছিলে চিমৰন হেটমায়াৰ, তেওঁ 26 ৰান কৰিছিলে আৰু ৰহমান পায়েলে 16 ৰান কৰি খেলটো তেওঁৱে লাষ্টত 6 মাৰি জিকাবলৈ সক্ষম হয়। তো এয়া আছিল ভিডিঅ'টোত কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।